নমস্কাৰ আপোনাৰ সকলোকে স্বাগতম জনাইছো অসম ফিচাৰ ইউটিউব চেনেল আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্স চমুকৈ SSUHSৰ পৰা ভাল খবৰ আহি গ'ল তো GNM নাৰ্ছিং কোৰ্চৰ কাৰণে ইয়াৰে নটিফিকেশ্যন মুকলি কৰি দিলে তো GNM নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম তো এই ভিডিঅ'টোত GNM নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম কেতিয়া হ'ব নেক্সট ইয়াৰে এলিজিবল ক্ৰাইটেৰিয়া কি সকলোবিলাক ডিটেইলছ এই ভিডিঅ'টোত জনাম তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব তো এই নটিছখন আপোনালোকে সিহঁতৰ অফিচিয়েল ৱেবছাইট sshs.in ৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু আমাৰ ৱেবছাইট eduasamplus.com ৰ পৰা ডাউনলোড কৰিব পাৰিব ইয়াৰ লিংকটো ডাইৰেক্টলি ডেছক্ৰিপশ্যনত দিয়া থাকিব তাৰ পৰা আপোনালোকে ডাইৰেক্টলি ডাউনলোড কৰিব পাৰিব তো লিংকত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহি যাব তো নটিছখন ডাউনলোড কৰিবৰ কাৰণে প্ৰথমতে আপোনালোকে তলৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব তো ইয়াতে সকলোবিলাক ডিটেইলছ বঢ়িয়াকৈ ষ্টেপ বাই ষ্টেপ দিয়াই আছে তো তলৰ ফালে স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে ইম্পৰ্টেণ্ট লিংক ছেকশ্যন আছে তো ইম্পৰ্টেণ্ট লিংক ছেকশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব তো ইম্পৰ্টেণ্ট লিংক ছেকশ্যন যেতিয়া অনলাইন এপ্লিকেশ্যন ফৰ্মখন মুকলি হয় ইয়াতে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব অফিচিয়েল নটিফিকেশ্যন ইয়াতে ক্লিক কৰিলে নটিফিকেশ্যনখন ডাউনলোড কৰিব পাৰিব আৰু ৱেবছাইটৰ লিংক ইয়াতে দিয়া আছে ফাৰ্ষ্ট আমি নটিফিকেশ্যনখন ডাউনলোড কৰি লওঁ তো ক্লিক কৰাৰ পিছত নটিফিকেশ্যনখন ডাউনলোড হৈ গ'ল তো এইটো আপোনালোকে ডাউনলোড কৰি ল'ব তো আপোনালোকে ইজিলি আমাৰ ৱেবছাইটৰ পৰা নটিছখন ডাউনলোড কৰিব পাৰিব নেক্সট এতিয়া এই নটিছখন আমি ভালকৈ চাই লওঁ তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্স এইখনে both প্ৰাইভেট আৰু গভৰ্ণমেণ্টৰ কাৰণে এন্ট্ৰেন্স এক্সাম কণ্ডাক্ট কৰায় তো এইখন ইউনিভাৰ্চিটিয়ে BSc নাৰ্ছিং বিফাৰ্ম পেৰামেডিকেল সকলোবিলাকৰ কাৰণে এন্ট্ৰেন্স এক্সাম কণ্ডাক্ট কৰায় তো GNMৰ কাৰণে কণ্ডাক্ট কৰায় তো এই নটিছখন জাৰি কৰিছে 8 মে তাৰিখে তো এডুকেশ্যনেল নটিছ GNM এন্ট্ৰেন্স এক্সামিনেশ্যন 2025 তো ফাৰ্ষ্টলি চাই লওক এডমিশ্যন ইনটু GNM কোৰ্চ ইন both গভৰ্ণমেণ্ট তো গভৰ্ণমেণ্টৰ কাৰণে অসমত যিমানবিলাক GNM নাৰ্ছিং কলেজ আছে সকলোবিলাক গভৰ্ণমেণ্ট কলেজ আৰু প্ৰাইভেট কলেজৰ কাৰণে ইহঁতে এন্ট্ৰেন্স এক্সামটো কণ্ডাক্ট কৰায় তো ইয়াতে দিয়া আছে এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম দ্য কেণ্ডিডেট ফৰ GNM এন্ট্ৰেন্স এক্সামিনেশ্যন তো এইটো এন্ট্ৰেন্স এক্সামত GNM মানে GNM নাৰ্ছিং এন্ট্ৰেন্স এক্সাম বুলি কোৱা হয় তো এই কোৰ্চটো ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ আণ্ডাৰত আছে ইয়াৰে এন্ট্ৰেন্স এক্সামটো কণ্ডাক্ট কৰায় শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সে বাকী এডমিশ্যন নটিছ কাউন্সেলিং এইবিলাক প্ৰভাইড কৰে ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ চবকে DHS তো আপোনালোকে ইয়াৰে অনলাইন এপ্লাইটো SSUHS.in ৰ পৰা কৰিব পাৰিব তো ইয়াৰে অনলাইন এপ্লাইটো 13 মেৰ পৰা 13 জুনলৈকে কৰিব পাৰিব এতিয়ালৈকে এপ্লিকেশ্যন ফৰ্মখন মুকলি হোৱা নাই জাষ্ট নটিছ দিছে তো এন্ট্ৰেন্স এক্সাম কেতিয়া এইবিলাক তো 13 মেৰ পৰা 13 জুনলৈকে ইয়াৰে এপ্লিকেশ্যন ফৰ্মৰ ফিল আপ চলিব বাকী এন্ট্ৰেন্স এক্সামটো 13 জুলাই তাৰিখে হ'ব তো ইয়াতে চিটি দিয়া আছে তো গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তেজপুৰ ডিফু লখিমপুৰ নগাঁও নলবাৰী ধুবুৰী আৰু কোকৰাঝাৰ এইকেইটা ইয়াৰে চেণ্টাৰ বাকী নেক্সট ইয়াৰে এডমিট কাৰ্ডটো 1 জুলাই তাৰিখে মুকলি হ'ব যেতিয়া এডমিট কাৰ্ড দিয়ে ইয়াৰ ওপৰত আমি ভিডিঅ' দি দিম তো যদি আপোনালোকে 2025ত BSc নাৰ্ছিং বিফাৰ্ম পেৰামেডিকেল কোৰ্চৰ এন্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে তেনেহ'লে আমাৰ ইবুক আৰু মক টেষ্ট সিৰিজবিলাক লৈ ল'ব পাৰিব তো ইবুকত 4000তকৈ অধিক MCQ উইথ এনসাৰ পাব তো ইয়াতে আপোনালোকে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি আৰু ইংলিছ গ্ৰামাৰৰ MCQ কুৱেশ্যন পাব অসমীয়া মাধ্যম বা ইংৰাজী মাধ্যম দুটা মাধ্যমে উপলব্ধ আছে আপোনালোকে যিটো মাধ্যম ল'ব খোজে সেইটো মাধ্যমে পাই যাব তো ইবুকৰ প্ৰাইচ 149 আৰু মক টেষ্টৰ প্ৰাইচ 70 তো আপোনালোকে ইবুক আৰু মক টেষ্ট দুটা কম্বাইন কৰি ল'লে 199 হয় তো যিবিলাক আগ্ৰহী কেণ্ডিডেট আছে তেওঁলোকে এই ইবুক কেইখন লৈ ল'ব পাৰিব তো লিংক ডেছক্ৰিপশ্যনত দিয়া আছে ডাইৰেক্ট ডেছক্ৰিপশ্যনৰ পৰা নহ'লে হোৱাটছএপত কণ্টেক্ট কৰি লৈ ল'ব পাৰিব ডিছপ্লেত হোৱাটছএপ নম্বৰ দিয়া আছে আপোনালোকে হোৱাটছএপত কণ্টেক্ট কৰি লৈ ল'ব তো অসম ফিচাৰৰ ফালৰ পৰা জুনৰ ফাৰ্ষ্ট উইকত GNM নাৰ্ছিঙৰ কাৰণে মক টেষ্ট সিৰিজ লঞ্চ কৰা হ'ব তো এতিয়া ইয়াৰে অলৰেডি কাম চলি আছে কিন্তু জুনৰ ফাৰ্ষ্ট উইকৰ পাছতে ইয়াৰে মক টেষ্ট সিৰিজটো লঞ্চ হ'ব তো ইয়াতে চাই লওঁ ইয়াৰে এন্ট্ৰেন্স এক্সামটো 13 জুলাই তাৰিখে হ'ব 11টা বজাৰ পৰা 1টা বজালৈকে এক্সাম চেণ্টাৰ অলৰেডি কৈ দিলোঁ বট গভৰ্ণমেণ্ট আৰু প্ৰাইভেটত এডমিশ্যন ল'বৰ কাৰণে তো নেক্সট কুৱেশ্যন পেপাৰ ইয়াতে এখন কুৱেশ্যন পেপাৰ আহিব ইংলিছ মেথামেটিক্স জেনেৰেল চায়েন্স তো এই তিনিটা ছাবজেক্টৰ পৰা কুৱেশ্যন আহিব তো এই কুৱেশ্যনবিলাক ক্লাছ 10 ষ্টেণ্ডাৰ্ডত হ'ব তো আপোনালোকে ক্লাছ 10ৰ যি বুক বা চিলেবাছ আছে সেইখিনি চাব লাগিব তো 100 মাৰ্কৰ কুৱেশ্যন আহিব 100 নম্বৰ থাকিব ইয়াতে কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাই আৰু কুৱেশ্যন পেপাৰখন অসমীয়া আৰু ইংলিছ দুটাতে আহিব এতিয়া কুৱেশ্যন পেপাৰখন কি থাকিব ইংলিছ থাকিব মেথামেটিক্স থাকিব আৰু জেনেৰেল চায়েন্স থাকিব তো ইংলিছৰ পৰা 50 তো আপোনালোকে মেইনলি ইংলিছখিনি গুৰুত্ব দিব লাগিব GNMৰ কাৰণে মেথছৰ পৰা 25 মাৰ্ক আৰু জেনেৰেল চায়েন্সৰ পৰা 25 মাৰ্ক
তো দিয়া আছে দেয়াৰ shall be no negative marking for wrong answer. তো wrong answerৰ কাৰণে ইয়াতে নেগেটিভ মাৰ্ক নাথাকে। তো কুৱেশ্যন পেপাৰখন অসমীয়া আৰু ইংৰাজী দুটা মিডিয়ামতে থাকিব। তো OMR চিটখন আপোনালোকে ইংলিছত ফিল আপ কৰিব লাগিব, কিন্তু কুৱেশ্যন পেপাৰখন অসমীয়া আৰু ইংলিছ দুটাতে থাকিব। নেক্সট এলিজিবল ক্ৰাইটেৰিয়া। তো এলিজিবল ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত এপ্লিকেণ্ট মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়া। তো ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। নেক্সট পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব। আৰু গভাৰ্ণমেণ্টত এডমিশ্যন ল'বৰ কাৰণে PRC খন মেণ্ডেটৰী হয়। তো অলৰেডি ডকুমেণ্ট লিষ্টৰ ভিডিঅ' বনোৱা আছে, আপোনালোকে চাই ল'ব পাৰিব। তো মিনিমাম এজ লিমিট হৈছে 17 ইয়াৰ্ছ আৰু ইয়াতে আপাৰ এজ লিমিট 35। তো মিনিমাম 17 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 35 লৈকে ইয়াতে অনলাইন এপ্লাই কৰিব পাৰিব। আৰু ফৰ RNM তাৰপিছত RLHV কাৰণে ইয়াতে এজ লিমিট নাই। নেক্সট এলিজিবিলিটি ক্ৰাইটেৰিয়া। তো এলিজিবল ক্ৰাইটেৰিয়া 10+2 ইংলিছ এণ্ড মাষ্ট have obtained a minimum 40% at the qualifying examination and English individually from any recognized institute, recognized board. তো আপোনালোকে 10+2 আপোনালোকে ইয়াতে ইংলিছ থাকিব লাগিব। ফাৰ্ষ্টলি ইয়াতে মেনশ্যন কৰা নাই যে ইয়াতে ছায়েন্স নে আৰ্টছ। তো 10+2 আপোনালোকে পাছ হ'ব লাগিব। নেক্সট নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুল অৰ্থাৎ NIOS ৰ ষ্টুডেণ্টটো ইয়াতে এলিজিবল হ'ব। তো ইয়াতে দিয়া আছে হাউএভাৰ ছায়েন্স ইজ প্ৰিফাৰেবল। তো ইয়াতে ছায়েন্সটো প্ৰিফাৰেবল বুলি দিছে। তো এতিয়া বহুতৰে মনত প্ৰশ্ন হ'ব পাৰে যে অনলি ছায়েন্স ষ্টুডেণ্টখিনিয়ে পাৰিব নেকি? নহয়, ইয়াতে আৰ্টছো পাৰিব, কিন্তু ছায়েন্সখিনি বেছি গুৰুত্ব দিয়া হ'ব। তো কোনটো ক্ষেত্ৰত বেছি গুৰুত্ব দিয়া হ'ব? তো কেতিয়াবা এণ্ট্ৰেন্স এক্সামত মাৰ্কটো ছেমে পায়। ধৰক আপুনি 40 অলপমান বেছি কথা আপুনি 80 মাৰ্ক পাইছে, তো আপুনি ছায়েন্সৰ হয়, আৰু এটা ষ্টুডেণ্টে 80 মাৰ্ক পাইছে, সি আৰ্টছৰ হয় বা কমাৰ্চৰ হয়। ইয়াতে ছায়েন্সৰ ষ্টুডেণ্টক বেছি প্ৰিফাৰেঞ্চ দিয়া হ'ব। তো ইয়াতে দিয়া আছে ছায়েন্স ইজ প্ৰিফাৰেবল, বাট ছায়েন্স ইজ নট মেণ্ডেটৰী, প্ৰিফাৰেবল নট মেণ্ডেটৰী। তো ইয়াতে এইখিনি। নেক্সট বেলেগ আছে ENM কৰ্চ কৰিলেও আপোনালোকে এলিজিবল হ'ব, বাকী ভকেশ্যনেল ষ্ট্ৰীমৰ পৰা হ'লেও এলিজিবল হ'ব। নেক্সট ইয়াতে ষ্টুডেণ্ট শ্বেল বি মেডিকেলি ফিট। তো এইটো এডমিশ্যনৰ টাইমত আপোনালোকে মেডিকেল ফিটনেছ চাৰ্টিফিকেট দিব লাগে। তো ষ্টুডেণ্ট শ্বেল বি এডমিটেড ওৱান্স এ ইয়াৰ। তো বছৰত এবাৰেই এডমিশ্যন হয়। অফক'ৰ্চ GNM বছৰত এবাৰে ফৰ্ম ফিল আপ হয়। তো চিট ডিষ্ট্ৰিবিউশ্যন, তো চিট কেপাচিটিৰ ভিতৰত লাষ্ট ইয়াৰত দিয়া আছে, এই বছৰৰ কাৰণে নতুনকৈ দিম বা আমাৰ এক্সপেক্টেডটো চাই ল'ব পাৰে। তো তাত আপোনালোকে চাই ল'ব পাৰিব, তাত ইয়াৰে চিট কেপাচিটিৰ বিষয়ে বুজোৱা আছে। তো ইয়াতে প্ৰিফাৰেঞ্চৰ কথা দিয়া আছে। তো ছাবজেক্ট প্ৰিফাৰেঞ্চৰ ক্ষেত্ৰত ইংলিছটো বেছি গুৰুত্ব দিয়া হ'ব, তাৰপিছত জেনেৰেল ছায়েন্স এনেকৈ দিয়া হ'ব। আৰু ইয়াতে গভাৰ্ণমেণ্ট ইনষ্টিটিউটৰ কাৰণে কোৱালিফাইং ক্ৰাইটেৰিয়া, কোৱালিফাইং মাৰ্ক। তো আমি অলৰেডি ভিডিঅ'বিলাক কওঁৱে যে কোৱালিফাইং মাৰ্ক মানে এনেকুৱা নহয় যে এইটো মাৰ্ক পালে আপোনালোকে এডমিশ্যন পাব। তো এইটো মাৰ্ক পালে আপোনালোকে কোৱালিফাইডে হ'ব, চিট পোৱাটো গেৰাণ্টি নহয়, কোৱালিফাইডে। তো জেনেৰেল ইলেভেলৰ কাৰণে 30% কোৱালিফাইং মাৰ্ক, আৰু SC ST OBCৰ কাৰণে 20%। আৰু গভাৰ্ণমেণ্টৰ কাৰণে এইখিনি হৈ গ'ল। প্ৰাইভেটৰ কাৰণে জেনেৰেলৰ কাৰণে 20%, SC ST OBCৰ কাৰণে 18%, আৰু ফিজিকেল হেণ্ডিকেপৰ কাৰণে 15%। বাকী প্ৰাইভেট ইনষ্টিটিউটৰ দিয়াই আছে। তো নেক্সট ইয়াতে হেল্পলাইন নং দিয়া আছে, আপোনালোকে হেল্পলাইন নঙত কিবা সুধিব লগা থাকিলে সুধিব পাৰে। তো আপোনালোকে যেতিয়া অনলাইন এপ্লাই কৰিব, আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম আৰু পাছৱাৰ্ডটো মনত ৰাখিব, কাৰণ এইটো পাছত আপোনালোকক লাগিব। তো এই ভিডিঅ'টোত এইখিনি আছিল। তো আপোনালোকে নিশ্চয় গম পালে ইয়াৰে এণ্ট্ৰেন্স এক্সামটো 13 জুলাই তাৰিখে। তো মাজত মাত্ৰ 2 মাহ সময় আছে। আপোনালোকে আমাৰ GNMৰ এণ্ট্ৰেন্স এক্সামৰ ই-বুক ল'ব খুজিলে লৈ ল'ব পাৰিব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। আৰু বাকী ইয়াৰে অনলাইন এপ্লাইটো ষ্টাৰ্ট হ'ব 13 মে'ৰ পৰা, লাষ্ট ডেট হৈছে 13 জুন তাৰিখ, আৰু এণ্ট্ৰেন্স এক্সাম হৈছে 13 জুলাই তাৰিখ। 13। তো এই ভিডিঅ'টোত এইখিনিয়ে আছিল। আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হ'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। ধন্যবাদ।